নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত। আজি শ্রীমদ্ ভগবদ গীতাৰ ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ যোগ নামৰ ত্ৰয়োদশ অধ্যায়ৰ অষ্টম, নৱম, দশম, একাদশ আৰু দ্বাদশ সংখ্যক শ্লোক। এই শ্লোকসমূহ হৈছে এনেধৰণৰ: অমানিত্যমদম্ভিত্তম অহিংসা ক্ষান্তিৰাৰ্জৱম আচার্যোপাসনং শৌচং স্থৈর্যমাত্মবিনিগ্রহঃ ইন্দ্রিয়ার্থেষু বৈরাগ্যম অনহংকার এব চ জন্ম মৃত্যুর্জরা ব্যাধি দুঃখ দোষানুদর্শনম আসক্তিরনভিস্বঙ্গঃ পুত্রদারগৃহাদিষু নিত্যং চ সমচিত্তত্বম ইষ্টানিষ্টোপপত্তিষু ময়ি সানন্যযোগেন ভক্তিরব্যভিসারিণী বিবিক্তদেশসেবিতম অরতির্জনসংসদি অধ্যাত্মজ্ঞাননিত্যত্বং তত্ত্বজ্ঞানার্থদর্শনম এতজ্জ্ঞানমিতি প্ৰোক্তম অজ্ঞানং যততোন্যথা। এই বিশিষ্ট শ্লোকসমূহৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: অভিমানহীনতা, দম্ভহীনতা, অহিংসা, সহিষ্ণুতা, সৰলতা, সদ্গুৰুৰ সেৱা, শুচিতা, স্থিৰতা, আত্মসংযম, ইন্দ্ৰিয়ৰ ভোগৰ বিষয়বিলাকৰ প্ৰতি অনীহা, মিথ্যা অহংকাৰৰ অভাৱ, জন্ম মৃত্যু জৰা ব্যাধিৰ দুখ যে দোষযুক্ত সেই কথাৰ ধাৰণা, আসক্তিহীনতা, পুত্ৰ পুত্ৰীৰ গৃহ আদিৰ প্ৰতি অনাসক্তি, বাঞ্ছিত আৰু অবাঞ্ছিত উভয়বিধ ঘটনাৰ ক্ষেত্ৰত মনৰ ভাৰসাম্যতা, মোৰ প্ৰতি একাগ্ৰতাৰে কৰা ঐকান্তিক ভক্তি, নিৰ্জন ঠাইত বাস কৰাৰ স্পৃহা, বিষয়াসক্ত মানুহৰ সমাগমৰ পৰা অনীহা বা সমাগমৰ পৰা অনীহা, আধ্যাত্মিক জ্ঞানৰ গুৰুত্বৰ স্বীকাৰ আৰু পৰম তত্ত্বৰ জ্ঞানৰ বাবে দাৰ্শনিক অন্বেষণ, এইবিলাককে মই জ্ঞান বুলি কওঁ আৰু ইয়াৰ বাহিৰে আন সকলোবিলাকক মই অজ্ঞান বুলি কোৱাৰ প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত জ্ঞান আৰু অজ্ঞানৰ বিষয়ে অৱতাৰণা কৰাৰ ক্ষেত্ৰত এই বিশিষ্ট শ্লোকফাঁকিৰ অৱতাৰণা কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাঁকিৰ সৰল গুণাৰ্থ, যাৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক এই জগতৰ ক্ষেত্ৰজ্ঞৰ বিষয়ে উপস্থাপন কৰিছে। আৰু এই প্ৰসংগত জগতৰ যি 19টা উপাদান, সেই উপাদানৰ বিষয়েও ভাষ্যকাৰে উল্লেখ কৰিছে। পৰৱৰ্তী পৰ্যায়ত মই এই বিষয়ে ব্যাখ্যা উপস্থাপন কৰিম। ধন্যবাদ।